পাগলাখানি করে দিছে তিষ্ঠামি বৈকুণ্ঠে তুমিনামির্বেণ মদভক্তা দত্তম তিষ্ঠামি নারদ শিবাহন দিগুণারায়ণ গরুড়দাবাহন শিবালঙ্কারে রঙ্গাই বহুমাধব বস্তু বলার শোভন শিবাস্তুতি যদি কৰি বহু আমি তাৰ দয়া সৰস্বতী নহোকে উত্তম জাতি আৰু যদি সুন্দৰ বাক্যত চাতুৰি বুদ্ধিৰ বিস্তৰ নহো আমি মনৰ বানৰ তথাপিতো ভৰিলো পাত্ৰ ৰাঘৱৰ তথাপিতো ভৰিলো পাত্ৰ ৰাঘৱৰ আজি এই শুভবাৰ শুভদিনী শুভক্ষণত পহুচোৱা গাঁৱৰ ৰাইজ একত্ৰপতি হৈ পিতৃ পিতামহৰ দিনৰ পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি বৰষাকালীন বৰসবাহৰ উপলক্ষে আপোনাসৰ শ্ৰী চৈতন্য মহাভাগৱত কলিৰ পৰমতত্ত্ব একান্ত ভক্তৰ লগতে এখন সত্ৰৰ এজনা প্ৰভুক আমন্ত্ৰণ কৰি হৰি গৃহস্থিতিৰূপা কৰাই জয়ে জয়ে দেই ভগৱন্তৰ চৰণত এগচি এগচি ঢুকচি ভক্তিৰ কৰি কৰা কৰি দণ্ড ভৰসা অৰ্চন কৰি বৈকুণ্ঠৰ সূৰ্যপ্ৰাণ ভাগৱত শাস্ত্ৰ প্ৰতিষ্ঠিত কৰি কেইটিমান পৰিচয় ভগৱন্তৰ চৰণত সদায় সমস্ত সেৱক ভিত্তই গাঁওবাসী ৰাইজে ইয়াত সি সেৱা দেহা অৰ্পণ কৰি সেৱা জনালে পুনশ্চ সৃষ্টিৰ অনুৰূপ দৈৱৰে সুপৰ্জিত দুভাগী মাননী ছবি সুবৰ্ণময়ী ভঁৰালৰ দ্ৰব্যৰে সুপৰ্জিত প্ৰসাদ মাহ কলকণ্ডলী পাদুক তোলা উপকৰণ দ্ৰব্যৰ লগতে চাৰি ভাগি ফলাগুৱা আৰু কেইটিমান মিষ্ট লাড়ুৰ সম্বন্ধিতে পৰম পুৰুষ ভগৱন্তৰ লগত দুভাগী মাননী ছবি অৰ্পিত কৰি প্ৰভুৰ প্ৰমত্ত সিংহ পৰম মঙ্গলেশাৰী নামৰ লগতে সংক্ষিপ্ত ভাগৱত কীৰ্তনৰ কেইটি পৰিচয় অৰ্থাৎ 10 অৱতাৰ ভগৱন্তৰ চৰণত কীৰ্তন কৰোৱাই তেওঁ সমস্ত শ্ৰৱণ ভক্তিৰে সেৱা ল'লে পুনশ্চ এই দিহা কীৰ্তন হিচাপে উপাঙ্গ কীৰ্তন ভাগ ভগৱন্তৰ চৰণত অৰ্পিত কৰি সমস্ত গাঁওবাসী ৰাইজে সেৱা জনোৱাৰ অন্তৰত বৈকুণ্ঠৰ দেৱবাদ্য কেইটিমান গীত ঘটাৰ অন্তৰত সমস্ত গাঁওবাসী ৰাইজ একত্ৰপতি হৈ বাল্যবৃদ্ধ তিৰি যুৱা এই আইসকল শিশুসকল সমস্তই আপোনাসৱৰ চৰণত প্ৰভু ভগৱন্তৰ অগ্ৰত সেৱাখানি লৈছে বোলে মোৰ প্ৰিয়া চবকে মই পৰ্বত তুলি ঢোল গান কণিপাৰে সোণাৰ বাদুলি কাকুহিৰা বজালে চিটি পাত চাওঁ সিংহৰ বিকাল দেখি চিগালে ডৰাওঁ আপোনাসৱ সিংহমূৰ্তি আপোনাসৱক মাতিপা জ্ঞানী হৰিৰ গৃহস্থিতিৰূপা কৰাই আপোনাসৱৰ দ্বাৰাই বাস্তৱিক কৰ্মৰ ব্ৰহ্মমল নাম ব্ৰহ্মমল পাঠ দিহা কীৰ্তন সমস্ত সুখাংগ কৰি সদৌ শেষত জলবস্ত্ৰ বান্ধি এঠাকি কাকুতি ঘোষাৰে সৈতে সমস্ত ৰাইজে আপোনাসৱৰ চৰণ লক্ষ্য কৰি সেৱা জনাইছে এই সেৱাতে প্ৰভু ভগৱন্ত তুষ্ট হওক গাঁওবাসী ৰাইজৰ গৃহে গৃহে জ্যেষ্ঠজনকে প্ৰমুখ্য কৰি কনিষ্ঠজনলৈকে সৰ্বজনৰ সৰ্বশান্তি আৰু সৰ্বমঙ্গল কৰক বিশেষত বালক বালিকা যিখিনি শিক্ষা ক্ষেত্ৰত আছে তেওঁলোকৰ সৰস্বতী মাতৃকণ্ঠগত হৈ হস্পিটাল পাত্ৰ কৰি বংশ তথা গাঁৱৰ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ ভগৱন্তই শক্তি দিয়ক লগতে যিসকল গাঁওবাসী ৰাইজ এই কৰ্মৰত খাতিৰত উপস্থিত থাকিব পৰা নাই তেখেতসকল জড়িত আছে জড়িতে তেখেতসকলৰ মংগলময় হওক সৰ্বশান্তি হওক সৰ্বকাৰ্য উত্তৰণীতি বিধান কৰি ভৱিষ্যত জীৱন আগুৱাই যাবলৈ প্ৰভু ভগৱন্তই শক্তি দিয়ক আৰু যিসকল ৰোগাগ্ৰস্ত হৈ আছে তেখেতসকলৰ শৰীৰৰ পীড়াপিষ্টি ধ্বংসমান কৰি আয়ুষ্যৰ বৃদ্ধি কৰক গুৰুদেৱ নাম ভকতৰ যদি কোনোবাখিনি অপৰাধ আছে সেই অপৰাধৰ পৰা পৰিত্ৰাণ কৰি উত্তৰ উন্নতি বিধান কৰি প্ৰভু ভগৱন্তৰ সেৱাৰ পৰা বিচলিত নকৰাই আগলৈকে ভগৱন্তৰ চৰণত সেৱা ভাগি ধৰিবলৈকে কৃপাময় পুৰুষে টিকা মিলাই গুৰু দেৱ নাম ভকত চাৰি বস্তু পখলনা হৈ
যদুদৰ্শন যদৈবিদুল ভনুবুজু তোমাৰ লীলা আমি তামসিক অসুৰ জাতি গৃহতে ৰাখি মিলিলা আজি আমাৰ গৃহ তীৰ্থ প্ৰদিশ পবিত্ৰ ভৈল শেষে যিহেতু জগতৰ গুৰু আপুনি সাক্ষাতে ভৈল প্ৰৱেশ আপুনি সাক্ষাতে ভৈল প্ৰৱেশ আপোনাৰ খবৰ স্থিতিয়ে সেও সমস্ত যিমত প্ৰকাৰে উদ্ধাৰ কৰিলে কৌটি পুৰুষৰ বোলে ভাগ্য এটা কথা আপোনাৰ সবক মাতি পাতি আমি এখনি আসন এখনি কথা কোৱা এখানি মধুৰ বাক্যৰে সৈতে অপ্যায়িত কৰাৰ সেও সমস্তৰ সত্য নাই আপোনাৰ সব কৰোণাময় আপোনাৰ সবে এখনকে মানে সেৱকৰ প্ৰতি আশেষ জনাব সেই আশেষ জনালে প্ৰভু ভগৱন্ত সন্তুষ্ট হয় প্ৰভু ভগৱন্ত সন্তুষ্ট হলে সৰ্বকাৰ্য সিদ্ধি হয় আপোনাৰ সবৰ আশেষৰ জৰিয়তে গাঁওবাসী ৰাইজৰ এই কৰ্মৰ সম্পূৰ্ণ ফলক লক্ষ্যমান কৰি গৃহে গৃহে শান্তিৰে বিৰাজমান কৰি পেলাই অন জল বস্ত্ৰই জলাঞ্জলি কৰি গৃহৰ মধ্যে মন্দিৰক স্খলন নকৰাই প্ৰভু ভগৱন্তৰ চৰণ সেবিব লাগে শক্তি ভক্তি প্ৰাপ্ত কৰি কিবা কৰিব লাগে কৃষ্ণৰ চৰণ দুনাই দুনাই কৰ নমস্কাৰ কৰা প্ৰভু আমাক উদ্ধাৰ এই বাচ্যখিনিক সেৱাৰ লগতে সংগতি ৰাখি এই গাঁওবাসী ৰাইজৰ এজন সদাশয় ব্যক্তিয়ে এই প্ৰভু ভগৱন্তৰ চৰণত এভাগী বিজুলী পাংখা প্ৰদান কৰিছে আৰু কোনো কোনো হয়তো মনতে দেশত সংকল্প লৈ একো ভাবি ঠগি ভগৱন্তৰ চৰণলৈ ব্যক্তিগত হিচাপে অৰ্চন কৰিছে আৰু গুৱা কৰা তৈলপদীপ ঘৃতপদীপ আদি আগবঢ়াই সেও সমস্তই মনত সৎ সংকল্প লৈ সেৱা আগবঢ়াইছে যে যথানাম পদলৈকে যি মোক যেনেকে ভাগ কৰে মই তাক তেনেকৈ ফল দিওঁ এতে কথা প্ৰভু ভগৱন্তই যিসকল ব্যক্তিয়ে মনত সৎ সংকল্প লৈ সেৱা আগবঢ়াইছে তেখেতসকলৰ সেৱা ভাগ ভগৱন্তই নিশ্চিতৰূপে গ্ৰহণ কৰি পৰিয়ালৰ ওপৰত উন্নতি বিধান কৰি কোনো পৰিমাণৰ ভাগ নকৰি খেতিয়ে পথাৰে বেপাৰে বাণিজ্য সকলোতে উন্নতি প্ৰদান কৰি লক্ষীপতি ভগৱন্ত সন্তুষ্ট হৈ কৃপা কৰিব লাগে কৃষি প্ৰাৰ্থনা যি এই তেখেতৰ গাঁওবাসী ৰাইজৰ পিতৃ পিতামহসকলৰ ঔষাধ্য কষ্ট আৰু চিকাৰৰ বিনিময়ত এই হৰিণী বিভাগ প্ৰতিষ্ঠিত হৈছিল এটা কথা এই পবিত্ৰ মুহূৰ্তৰ পবিত্ৰ ক্ষণত তেখেতসকলৰ আত্মাক আমি সোঁৱৰিছো বোলে পিতা ধৰ্ম পিতা স্বৰ্গ কি গৰিমা পিবন্তে স্বৰ্গদেৱতা পিতৃকুলে পিতামহ মাতৃকুলে মাতামহ বিজ পিতামহ বিজ মাতামহ অগমানী লোকসকল পুত্ৰ নাট্য সংস্কৃতৰ ৰোৱাদায় অসস্থান হৈ আছে যদি সস্থানে গতিকে এগৰাকী মানে আশেষ কৰিব সেই আশেষৰ জৰিয়তে সমস্ত সেৱকৰ দুখ দুৰ্গতিৰ পৰিত্ৰাণ কৰি উত্তৰ উন্নতি বিধান কৰি আগৰ আগলৈকে ভগৱন্তৰ সেৱা ধৰিবলৈকে সুস্বাস্থ্যৰ অধিকাৰী কৰি কৃপা কৰিব লাগে এই প্ৰাৰ্থনা নমস্কাৰ কৰা বহু আমাৰ উদ্ধাৰ তুমি দিয়া ভকুতি ভকুতি আমি সেৱক সেই যুৱতী সেও সমস্তই পুনশ্চ আকৌ জনাইছে এজন ব্যক্তিয়ে ইয়াতে ভাগ ভগৱন্তৰ এই প্ৰতিমূৰ্তি প্ৰদান কৰিছে এটা কথা তেখেতসকলৰ বাঞ্ছিত পূৰণ কৰি গৃহৰ মধ্যে সৰ্বশান্তি কৰক আৰু সৰ্বমংগল কৰক লগতে ওম অখণ্ড মণ্ডল কাৰং ব্যাপ্তং জনম সৰাসৰং তৎপদম দৰ্শিতং জনম তস্मै শ্ৰী গৌৰবে নমঃ অজ্ঞানবন্ধস্য জনম জনম স্বাকয়া চক্ষুৰুতি জনম জনম তস্मै শ্ৰী গৌৰবে নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু দেৱ গুৰুচৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গৌৰবে নমঃ তস্मै শ্ৰী গৌৰবে নমঃ গুৰুৰ বাবদ কৰা পৰ্যন্ত খৰচা অৰ্চন কৰা আছে সেৱকী সেৱা বৈকুণ্ঠৰ সূৰ্যপুৰাণ ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ প্ৰমত্ত সিংহ পৰম মঙ্গল নাম পৰম মঙ্গল পাঠ
দিহা কীৰ্তন আৰু দেৱবাদ্য দৃষ্টি ভগৱন্তই গ্ৰহণ নাপাওঁ কৰি গুৰু গুৰু পৰম গুৰু সন্তুষ্ট হৈ কৃপা কৰিব ধ্যানমূলং গুৰু ৰূপং পূজামূলং গুৰু পূজা মন্ত্ৰমূলং গুৰু বাক্য কৰ্মমূলং গুৰু কৃপা গুৰুজনৰ আৰ্হি প্ৰণালীৰ সৈতে পিতৃ পিতামহৰ পৰম্পৰা ৰক্ষা কৰি বৈকুণ্ঠৰ অগ্ৰভাগে পৰম পুৰুষৰ অগ্ৰত দুবাৰী মাননি ধৰি দেৱীয়ে অৰ্পণ কৰিছিল আপোনালোকৰ আশেষ লৈ পুনশ্চ বিসৰ্জনৰ বেলিকা সেৱা জনাইছে নজনামী অবাহন নজনামী বিসৰ্জনম নজনামী সংগতিনম পৰমেশ্বৰক অবাহন কেনেকৈ কৰিব লাগে বিসৰ্জন কেনেকৈ দিব লাগে সত্য নাই এনেকৈ অবাহন বিসৰ্জনৰ সমস্ত অপৰাধ ভঞ্জন কৰক গাঁওবাসী ৰাইজৰ বাঞ্ছিত পূৰণ কৰি আৰু দেউৰী সমস্তৰো লাগি চাই আপোনাৰ সৰ্ব দ্ৰব্য কণিকা দিবলৈ আগবাঢ়িছে তেখেতসকলৰ অপৰাধ ভঞ্জন কৰি কৃপা কৰিব লাগে